সুপ্ৰভাত বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গলো। আপোনালোকক কওঁ শুনকচোন। সকলোৱেও যদি গৌৰৱ গগৈক আলোচনা কৰে শুনিবলৈ ভাল, কিন্তু তথাপিও গৰু চোৰৰ দলে যদি গৌৰৱ গগৈক সমালোচনা কৰে তেতিয়া বাৰু আপোনালোকৰ মনত কেনেকুৱা লাগে? আপোনালোকে নিজে ভাবিবলৈ বাধ্য হয় নে নহয় বাৰু? এসময়ত গৌৰৱ গগৈ পিতৃ প্ৰয়াত তৰুণ গগৈৰ ওচৰত এই জাকে যি ধৰণে মানে শৰণাপন্ন হৈ পেলাই তেল মালিচ কৰি মন্ত্ৰিত্ব ভাৱ লৈছিলে, আৰু তাৰ পিছত তেওঁলোকে কি হ'ল, গৌৰৱ গগৈ যেতিয়াই ৰাজনীতিত আহি গ'ল তেতিয়া তেওঁলোকে ভাবিলে যে আমাৰ সান্দহ খোৱা বালিত তল গৈছে, গতিকে আমি লাঠ মাৰি দিওঁ। লাঠ মাৰি তেওঁলোকে বেলেগ দললৈ আহিলে, মানে বিজেপি দললৈ আহিলে। আৰু তাৰ পিছতে তাত যিসকলে তেল মালিচ কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইখন কৰি আছিলে, তেওঁলোকে যদি এই গৰু চোৰৰ দলে যদি এতিয়া গৌৰৱ গগৈ বদনাম গায় তেতিয়া বাৰু আপোনালোকে সহ্য কৰিব পাৰিবনে? তাৰ আগতে আপোনালোকে ইমান নিকা এজন মানুহে গৌৰৱ গগৈক আজি আলোচনা কৰিছে, আপোনালোকে বাৰু চাওকচোন। কথাটো হ'ল যে ভাৰতবৰ্ষৰ ইতিহাস পঢ়িবৰ কাৰণে গৌৰৱ গগৈ না সময় পালে, কাৰণ যি সময়ত তেওঁ বাহিৰত থাকিলে বিভিন্ন ধৰণৰ এনেকুৱা এজেণ্টৰ পালাতে থাকিলে। পাকিস্তানৰ এজেণ্টৰ লগত ঘূৰি ফুৰোতে তেওঁৰ সময়বিলাক গুচি গ'ল। তেওঁতো আচল পঢ়া সময়খিনি নহ'লগৈ। পঢ়া সময়ততো তেওঁ পাকিস্তানৰ এজেণ্ট বিভিন্ন ধৰণৰ মানুহক লগ পাই সেইবিলাক মজ মস্তিতে গুচি গ'ল। গতিকে তেওঁলোকেতো গম নাপালে। ভাৰতবৰ্ষৰ ইতিহাস কেনেকৈ গম পাব? জিন্না কি বস্তু কেনেকৈ গম পাব? ভাৰতবৰ্ষৰ ইতিহাসত মহামানৱ মহাত্মা গান্ধীৰ ৰোল কেনেকৈ বুজি পাব? বল্লভ ভাই পেটেলৰ ৰোল কেনেকৈ বুজি পাব? গতিকে তেওঁ কাক কি কয় গম নাপায়। জিন্না কি বস্তু তেওঁ বুজিও পোৱা নাই চাগে। কোনোবাই লিখি দিছে জিন্না বুলি কৈ দিছে চাগে। কাৰণ মোৰ যিমান দূৰ মনে হয়, কাৰণ তেওঁ যি সময়ত অলপ পঢ়া শুনা কৰি ভাৰতবৰ্ষ বা অসমখনক জানিব লাগিছিল, সেই সময়ততো তেওঁ এই পাকিস্তানৰ এজেণ্টৰ পালাত পৰি তেনেকেই কটালে। সেইটোৱে কথা মই দেখোন ক'লোৱে যে অসমখনক জানিবলৈ হ'লে অসমৰ লগত আত্মিক সম্পৰ্ক লাগে। যিজন মানুহে অসমখনৰ লগত আত্মিক সম্পৰ্ক গঢ়িবই নোৱাৰিলে। আমিও বহুত মানুহ দেখিছোঁ যে ইংৰাজী মিডিয়ামত পঢ়ে, বিদেশত পঢ়ে, তথাপিতো অসমীয়াৰ এনেকুৱা অদ্ভুত টোন এটা হৈ নাযায়। যাৰ অসমীয়াৰ লগত আত্মিক সম্পৰ্ক নাই তাৰ তেনেকুৱা হ'ব। অসমীয়া ভাষাটো মই বাহিৰত থাকিলোঁ বুলি পাহৰি যাম নেকি? অসমীয়া ভাষাটো এটা মোৰ এনেকুৱা অদ্ভুত উচ্চাৰণ এটা হ'ব নেকি যদি মই অসমখনক ভাল পাওঁ? তাৰ পৰাই বুজা যায় যে তেওঁৰ অসমৰ লগত কোনো আত্মিক সম্পৰ্ক নাই। সেইকাৰণে তেওঁ অসমখনক এতিয়া যিমানেই ক'ব নোখোজে কিয়, ৰাইজৰ কাৰণে ধৰা এতিয়া উজনি অসমত 55খন পাম বুলি কয়, 55 আসনেই নাই। গতিকে তেওঁতো গণিবও জানিব লাগিব, জানিবতো লাগিব যে আচলতে অসমত ক'ত কি আছে, কোন জনগোষ্ঠী ক'ত আছে, কোনফালে কোন মানুহ থাকে, ক'ত থাকে। তেওঁ মাত্ৰ এতিয়া তেওঁক উপদেশ দিয়ে যে কোন মিয়াৰ জেগাত যায় অলপ মানুহ দেখা পায়। মিয়াৰ জেগাবিলাকত মিটিং কৰি ফুৰিছে, গোটেই মিয়াৰ জেগাটোৱে বিচাৰি ফুৰে। আৰু ক'ৰবাত যদি বেলেগ জেগাতো যায়, মিয়া জেগাৰ পৰা গাড়ীৰে মানুহ আনি কোনোমতে আনিব লাগে। কিন্তু তেনেকৈ কষ্ট কৰিও 2-3 হাজাৰতকৈ যাব নোৱাৰে। সেইটো হৈছে গৌৰৱ গগৈৰ আজিৰ পৰিৱেশ। গতিকে মই আশা ৰাখোঁ যে কংগ্ৰেছ দলত যিসকলে অলপ অসমৰ বিষয়ে জনা মানুহ আছে তেওঁলোকে তেওঁক অকণমান পৰামৰ্শ দিব বা অলপমান সহজ নিৰ্দেশনাটো দেখুৱাব। তেওঁ আলোচনাখিনি শুনিলেনে? আৰু সকলোৱে আলোচনা কৰিলেও শুনিবলৈ ভাল, কিন্তু এই গৰু চোৰৰ দলে যি ধৰণে মানে গৌৰৱ গগৈক আলোচনা কৰিছে বা সমালোচনা কৰিছে সেইখিনি বাৰু গ্ৰহণযোগ্য হয়নে? তেওঁ যি ধৰণে কৈছে গৌৰৱ গগৈৰ কথা, তেওঁ ভাষাটো আপোনালোকে শুনিলেনে নাই? বা একদম তেওঁ ভাবিছে মোতকৈ আৰু কোনো নাই। আৰু তেওঁ আচলতে মুখ্যমন্ত্ৰীক আমাৰ এনেকুৱাকৈ মানে খাটি সৰিয়হৰ তেলেৰে মালিচ কৰি আজি এইখিনি পাইছে। সোঁৱে বাৱে দুৰ্নীতি কৰি পেলাই তেওঁ মানে মূৰৰ ওপৰলৈকে টকা ঘটিছে। আৰু বিশেষতে আপোনালোকে সকলোৱে গম পায় গীৰগাই চোৰৰ চৰ্দাৰ তেওঁৱে মেইন। ৰঙিয়া ষ্টেচনৰ পৰা তেওঁ আজি, মই কথাৰ মাজতে কৈ দিওঁ, তেওঁ আজি মিয়াসকলক লৈ পেলাই যিখিনি কথা কৈছে, গৌৰৱ গগৈ মানে কি কংগ্ৰেছ মিয়া মুঠতে মিয়া আৰু মিয়া ছাপোৰ্টাৰ গৌৰৱ গগৈ, সেইটোকে আৰু সহজ ভাষাত ক'বলৈ গ'লে। কিন্তু গৌৰৱ গগৈক তেওঁ যি ধৰণে কথাখিনি কৈছে,
ঠিকে আছে গৌৰৱ গগৈ বাহিৰত পঢ়া তেওঁ অসমীয়া এটাও ক'ব নাজানে বাৰু ঠিকে আছে সেইটো মানি লৈছোঁ কিন্তু গৌৰৱ গগৈ পিতৃৰ দিনতো নাই বা পুত্ৰৰ দিনতো নাই তেনেকুৱা দুৰ্নীতি কৰাৰ কোনো তথ্য আৰু যিজনে নেকি মিয়া কৈ আছে মিয়াইহে গৰু চুৰ কৰিব লাগিছিলে কিন্তু মিয়া ক'ৰবাতে পৰি থাকিল কিন্তু এতিয়া সেই বৰুৱা কিবা দাস কোৰ কি এইবিলাক মুঠতে মানে বিজেপিৰ দলটোত গোটেই জাকেই কেইজনমানৰ বাদে গোটেই সোপাই ৰঙিয়া ষ্টেচনৰ পৰা গৰুখিনি লৈ গৈ গৰুখিনি চুৰ কৰিছিলে নে নাই এটা ৰাজহুৱা সম্পত্তি চুৰ কৰিছে নে নাই কিন্তু গৌৰৱ গগৈ ঠিকেই আছে মিয়া প্ৰেমী মিয়াৰ লগত থাকি গৌৰৱ গগৈয়ে চুৰটোহে শিকিব লাগিছিলে কিন্তু গৌৰৱ গগৈয়ে আকৌ মিয়াৰ পৰা চুৰৰ বিদ্যাটো শিকা নাই সেইটো আপোনালোকক কৈ থলো গতিকে এইজনৰ কথা কৈছো তেওঁ চৰকাৰী মাটি দখল কৰাটো বাদেই জলাশয়ৰ কথা কৈছো মই আপোনালোকক আগতেও কৈছো এতিয়াও কম যিহেতু মই নাথাকিব পাৰো গৌৰৱ মই কংগ্ৰেছ দলৰ নহব পাৰো বা যি দলৰে নহওক কিয় যিটো দেখো চকুৰ আগত সেইটোতো কমেই হয় নে নহয় কিন্তু আমিতো দেখা নাই গৌৰৱ গগৈ গৰু চুৰ কৰিছে বা গৌৰৱ গগৈ পিতৃৰ ওপৰত তেনেকুৱা অভিযোগ আছে বোলে আগতে এনেকুৱা ভুৱা চাৰ্টিফিকেট লৈ পেলাই তৰুণ গগৈদেৱে এনেকুৱা কৰিছিলে সেইখনতো নাই কিন্তু তুমি ইমান ভালে যদি তোমাৰ পিতৃৰ টেষ্টটো তোমাৰ আছে সেই পিতৃও চাৰ্টিফিকেট চুৰ কৰি পেলাইহে তেওঁ চাকৰি কৰিছিলে আৰু তাৰ পিছত কি হৈছিলে জেললৈ গৈছিলে কি হৈছিলে মই সেইখিনি কথা ইমানখিনি নাজানিলো হয় কেনেকৈ জানিলো জানেনে যেতিয়া তেওঁ ভিডিঅ' মই বনাইছিলো গৰু চুৰৰ ওপৰত আৰু সেই তেতিয়াই তাৰ মানুহে নলবাৰী তাৰ মানুহে কৈছে যে ইয়াৰ বাপেক বোলে এনেকুৱা চুৰ আছিলে আৰু চুৰৰ কাৰণে তেওঁ বোলে পুতেকৰ গাটো বোলে চুৰৰ লক্ষণটো বোলে আছে চুৰৰ টেষ্টটো আছে কাৰণে গৰুখিনি চুৰ কৰিলে আৰু তাৰ পিছতো এইজনে আহি পেলাই এনেকুৱাকে মানে গৌৰৱ গগৈক ধুইছে যি নেকি এসময়ত সেই কুকুৰৰ প্লেটতে দিয়া বুলি তেওঁলোকে নিজেও অভিযোগ কৰিছিলে কুকুৰৰ প্লেটতে দিয়া বিস্কুট খাই পেলাই তাতে আছিলে দিনে ৰাতিয়ে পেট পেলাই এতিয়া আকৌ সেইজনে যেতিয়া গৌৰৱ গগৈ কথা কয় আমি বাৰু মানি ল'ম নে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেতো গম পায় জলাশয়ত যি আমাৰ খিলঞ্জীয়া মানুহখিনি ঘৰ ভাঙিছিলে আপোনালোকে গম পায় শিলখাকু বুলি কয় বহুতে গম পায় কিন্তু সেই শিলখাকু মানুহখিনি ভঙাৰ পিছত তাত জিঞ্জাৰ হোটেল কিন্তু এতিয়াও থিয় হৈ আছে বেলেগত বনাই আছে জিঞ্জাৰ হোটেল কিন্তু এতিয়াও জিঞ্জাৰ হোটেলৰ পৰা আদি কৰি সকলোখিনি তাত থিয় হৈ আছে আৰু তেওঁ কৈলাশ ভৱনলৈ যোৱা এটা বৃহৎ একদম ভিআইপি ৰাস্তাৰ লগতে সেইটো এটা ভিআইপি ৰাস্তা বনাই দিছে গতিকে সেই মানুহখিনি উচ্ছেদ কৰিলে আৰু চৰকাৰী মাটিটোত বাৰু সেইখিনি কৰিলে নে নাই গতিকে ওপৰলৈ থুই পেলালে নিজৰ গাতে পৰে তেওঁ লাজ পাব লাগিছিলে এইজনৰ কথা কৈছো লাজ পাব লাগিছিলে যাক নেকি আঁচনি দিব লাগে দুখীয়া মানুহখিনিক আঁচনি দিব লাগে তেওঁ আকৌ নিজৰ পত্নীৰ নামতে আঁচনি দি পেলাই কি কৰি থৈছে আপোনালোকে দেখিছিলে নহয় আৰু এটা জমনি কথা তেওঁলোকৰ তাৰ মানুহে কোৱা কথা তেওঁ বোলে জন্মদিন আহিলে এনে যি তাত ৰাস্তা আছে বহুত বেয়া ৰাস্তা বোকা পানী ভৰা হয়তো এতিয়া ইলেকশ্যন আহিছে ঠিক কৰিব পাৰে নাজানো যোৱা বছৰৰ কথা মোক কৈছিলে সি কৈছে বাইদেউ জানেনে আজি বোলে বাৰ্থডে আছিলে জয়ন্ত মল্লবৰ বাৰ্থডে আমাক বোলে পইচা দিছে মানে মন্দিৰে চন্দিৰে পাতিবলৈ দিছে ফুল চুল কিনিবলৈও দিছে আৰু তেওঁ যাব মানে বাৰ্থডেত ফুল ছটিয়াব লাগিব সেইখিনিও দিছে কিন্তু আমি গৈছো একাঠু বোকাত তেন্তে হলে চাওকচোন তেওঁলোকৰ তাৰ মানুহে কয় আৰু আচলতে মুখ্যমন্ত্ৰীৰ কাৰণেহে যি নেকি মই কৈছিলো ন কুকুৰৰ প্লেটতে বিস্কুট খোৱা বুলি আৰু মুখ্যমন্ত্ৰীৰ লগত একেলগে গৈছিলে তেওঁ এটা সেনানী আছিলে আমাৰ মুখ্যমন্ত্ৰীৰ এটা দল নাছিলে জানো আৰু সেই দলটো তাত যেতিয়া গৈছিলে মই সেইকাৰণে কৈছো সিংগুল কেটো নাযায় গলে ডাবুলে যাব দলে বলে যাব আৰু দলে বলে গৈ তাত পৰি আছিলে তৰুণ গগৈদেৱৰ প্ৰয়াত তৰুণ গগৈদেৱৰ বাসগৃহত আৰু তেনেকৈ তেল মালিচ কৰি আজি এইখিনি হ'ল দুৰ্নীতিৰে মানে ভৰপুৰ হয় না নহয় তেওঁলোকৰ যেতিয়া নেকি মেইন হেডজন আহি গ'ল আৰু তাৰ পিছতো এওঁলোক কিয় ৰখি থাকিব এওঁলোক গুচি আহিলে গতিকে বন্ধু বান্ধৱীসকল এইজনে এইবিলাক গৌৰৱ গগৈ কথা কোৱাৰ আগত তেওঁ নিজৰ গাটো চিকুটি চাব লাগিব তেওঁ কেনেকুৱা তেজৰ সন্তান বা গৌৰৱ গগৈ কেনেকুৱা তেজৰ সন্তান তেওঁলোকে কৈ আছে পাকিস্তানী লিংক দিব কিবা 8 ফেব্ৰুৱাৰীত নে কিবা ফেব্ৰুৱাৰীত নহয় জানো
কিন্তু এটা কথা কওঁ শুনকচোন, ইমানখিনি তথ্য তেওঁলোকে জানে, জনাৰ পিছতো গৌৰৱ গগৈ কিয় মুকলি আকাশৰ তলত এৰি আছে? তেওঁলোকে ইমানখিনি তথ্য জনাৰ পিছত গৌৰৱ গগৈক আনক জেলত ভৰাওক, তাকে নকৰি বেবেৰিবাং কথা কৈ পেলাই মানুহক এনেই ব্ৰেইনবিলাক ৱাছ কৰি থকা কিবা মানে প্ৰয়োজন আছেনে? গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। সদৌ শেষত মোক যিখিনি কথা কৈছে মানুহে বা মোৰ কমেণ্টবিলাক আপোনালোকে চাবচোন, তেতিয়া সকলোখিনি গম পাব। যদি সময় আছে দেই, একদম মই অনুৰোধ কৰিছোঁ আপোনালোকৰ, যদিহে সময় আছে চাব, আৰু তাতেই এইবিলাক কথা উল্লেখ কৰিছে আৰু তাৰ ভিত্তিত মই এইখিনি কথা কৈছোঁ। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।